জয় জোহার প্রফুল্ল মহন্তই দুই শক্তিধর রাজনীতিক বিশ্ব শর্মার বিরুদ্ধে হিমন্তক প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ প্ৰত্যুত্তৰ এজন বিশৃংখল ব্যক্তি এই বিশৃংখল ব্যক্তিৰ উত্তৰ মই নিদিওঁ বুলি আছিলোঁ কিন্তু আজি কালি কোৱা কিছুমান কথা সংক্ৰান্তত দিব লগা কি আছিল হিমন্ত বিশ্বৰ অতীত অল আছাম ষ্টুডেণ্ট ইউনিয়নত থাকোঁতে তেওঁ কৰা মিছকণ্ডাক্ট আৰু তেওঁ এনামলিজৰ কাৰণে আছে তেওঁক এক্সপেল কৰিছিল মানৱেন্দ্ৰ শৰ্মাৰ হত্যাত জড়িত কোন তেওঁ আলফাৰ এটা গ্ৰুপৰ লগত লগ লাগি এই যে নেম একিউজ মানৱেন্দ্ৰ শৰ্মাক কংগ্ৰেছৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিল তেওঁক উজান বজাৰত হত্যা কৰিছিল হিমন্তৰ বিৰুদ্ধে সৰব প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দুই ৰাজনৈতিক শক্তিধৰৰ সন্মুখ সমৰত বাকযুদ্ধ মন্ত্ৰী হিমন্ত বিশ্বই ৰাজহুৱাকৈ অনা বিশ্বাসঘাতকৰ প্ৰত্যুত্তৰ ৰাজহুৱাকৈ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 24 ঘণ্টাৰ পূৰ্বে হিমন্ত বিশ্বৰ পৰা আখ্যা পোৱা বিশ্বাসঘাতক গুপ্ত হত্যাকাৰীৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্তৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ এনে ঘটনাত জড়িতৰ যি অভিযোগ যিয়ে নিয়ন্ত্ৰণ কৰিছে বিগত 3টা দশকৰ অসমৰ ইতিহাস মানৱেন্দ্ৰ শৰ্মা হত্যাত জড়িতৰ অভিযোগ তেওঁ আলফাৰ এটা গ্ৰুপৰ লগত লগ লাগি এই যে নেম একিউজ মানৱেন্দ্ৰ শৰ্মাক কংগ্ৰেছৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিল তেওঁক উজান বজাৰত হত্যা কৰিছিল হত্যা কৰা যি আৰ্মছ সেই আৰ্মছটো কটনৰ এজন ৰান্ধনী কোঠাৰ পৰা পুলিচে উদ্ধাৰ কৰিছিল তেওঁ নেম একিউজ পুলিচৰ ডায়েৰীত এই কেছ CBI হেণ্ডঅভাৰ কৰা হৈছিল কিন্তু তাৰ পিছত কি হ'ল কংগ্ৰেছে একো নকৰিলে বিজেপি একোটো কৰা নাই এই ভয়ংকৰ অভিযোগৰ পৰা হাত সাৰিবলৈ কি কৰিছিল হিমন্তই এয়া মহন্তৰ ব্যাখ্যা এই অভিযোগৰ পৰা হাত সাৰিবৰ কাৰণে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া তেওঁ শৰণাপন্ন হৈছিল আৰু শৰণাপন্ন হোৱাৰ পিছত চৰকাৰৰ লগত লগ লাগি তেওঁ দালালি আৰম্ভ কৰিলে আৰু কোটি কোটি টকা তেওঁ উপাৰ্জন কৰিলে আৰু কংগ্ৰেছত জইন কৰিছিল আৰু এতিয়া বিজেপিকো বিশ্বাসঘাতকতা কৰিব হিমন্তই চাঞ্চল্যকৰ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ তেতিয়া এজন MP আলু আলিয়া আৰু প্ৰভাৰী আছিল ইয়াৰ তেওঁ কৈছিল যে এওঁৰ বিৰুদ্ধে সকলো নথিপত্ৰ আমাৰ কাৰ্পেটৰ তলত আছে সময় হ'লে আমি উলিয়াম আৰু তেতিয়া লগে লগে কংগ্ৰেছ বাদ দি এওঁ বিজেপিত জইন কৰিছিল আৰু কালিলৈ ক'ত জইন কৰিব আকৌ পলিটিকেল চিটুৱেশ্যন চেঞ্জ হ'লে সেইটো সময়ে ক'ব পাৰিব তেওঁ আছুকো বিত্ৰে কৰিছে কংগ্ৰেছকো বিত্ৰে কৰিছে আৰু বিজেপিকো বিত্ৰে কৰিবলৈ গৈ আছে নিজক বচাবৰ কাৰণে বিজেপিত জইন কৰিছে আনহাতে IMDT বাতিলৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য মহন্তৰ IMDT এখন বহুতে ভাবি থাকে আজি যে এইটো প্ৰেজেন্ট চিফ মিনিষ্টাৰে কৰিছে বুলি তেওঁ তেতিয়া অসম গণ পৰিষদ দলত আছিল আৰু অসম গণ পৰিষদ দলৰ সিদ্ধান্ত হ'ল যে IMDT এক থকালৈকে আমি বিদেশী চিনাক্তকৰণ বহিষ্কৰণ কৰাত অসুবিধা হ'ব ষ্টেটৰ যিটো লিমিটেড পাৱাৰ আৰু সেইকাৰণে দলৰ সিদ্ধান্ত লৈছিল যে IMDT চেলেঞ্জ কৰিব লাগে কোৰ্টত তেতিয়া জয় জোহার জয় আদিবাসী